পকী আলিবাট এৰি আমি যেতিয়াই পথাৰে পথাৰে খোজকাঢ়িবলৈ ল'লোঁ দেখিবলৈ পালোঁ যে বহুত ডাঙৰ ডাঙৰ অঞ্চল খেতি নকৰাকৈ বছৰ বছৰ ধৰি পৰি আছে আৰু সেই অঞ্চলবিলাক দেখি বাৰে বাৰে মনলৈ আহিছে যে এয়া অৰ্থনৈতিক উন্নতি নে অৰ্থনৈতিক অৱনতি, এনেকৈ যে মানুহবিলাকে মাটিবিলাক পেলাই ৰাখিব পাৰিছে। আজি পুনৰ ওলালোঁ বুঢ়া বুঢ়ী আমি মানে পথাৰৰ আলি বাটেৰে খোজকাঢ়িছোঁ। খোজকাঢ়ি ক'ত যাওঁ ক'ব নোৱাৰোঁ, মুঠতে একদম লক্ষ্যবিহীনভাৱে গৈ আছোঁ। কিমান দূৰ পাৰোঁ যাম, আৰু খালী ভৰিয়ে ওলাইছোঁ দেই আজি। ৰ'দৰ পোহৰত জিলিকি উঠা নিয়ৰৰ টোপালবিলাকত ভৰি দি এয়া আমি আগবাঢ়ি গ'লোঁ। আৰু এইখন এখন ডাঙৰ মুকলি পথাৰ, যিটো অঞ্চল নেকি চাগে কিমান দিন খেতি নকৰাকৈ পৰি আছে। আৰু এটা কথা অৱশ্যে দেই, খালী ভৰিৰে খোজকাঢ়িলে বোলে স্বাস্থ্যৰ কাৰণে খুব বেছি ভাল হয়। আৰু প্ৰথমতেই আমি যিদিনা আহিছিলোঁ, আজি 4 দিন হ'ল, সেইদিনা কিন্তু মানুহজনে মাটি আৰু বননিত খোজকাঢ়িব পৰা নাছিলে, যিহেতু 14-15 ঘণ্টাতকৈ বেছি প্ৰতিদিনে জোতা পিন্ধি থাকে, হয়তো ভৰিৰ তলুৱাকেইখন পাতল হৈ গৈছিলে। এতিয়া কিন্তু আজি 4 দিনতে ধুনীয়াকৈ খোজকাঢ়িব পাৰিছে। বন আৰু মাটিও বোলে ফুটা নাই। মই আকৌ প্ৰথম দিনা হাঁহিছিলোঁ, বন আৰু মাটিও বোলো ফুটেনে। আৰু এতিয়া আহি আমি ডাঙৰ আৰু এখন মুকলি পথাৰ পালোহি, যিখন পথাৰ নেকি বহুত দিন চাগে খেতি বাতি কৰা নাই। আৰু প্ৰথমতে যে আমি দেখাইছিলোঁ নিয়ৰৰ টোপালবোৰ পৰি আছিলে, সেইখন এখন পথাৰো কিন্তু বহুত দিন খেতি বাতি কৰা নাই, এনেদৰেই পেলাই ৰাখিছে। বহু কথাই আচলতে জমুৰিও দিছে। মানুহজনেও বাৰে বাৰে কৈছে যে ইমানবোৰ মাটি মানুহে পেলাই থৈছে, এয়া আচলতে অৰ্থনৈতিক উন্নতিৰ দিশ নে আমাৰ অৱনতিৰ দিশ, সেই কথা বাৰু আমি ভাবিব পৰা নাই। মানুহে খেতি নকৰাকৈ ইমান মাটি পেলাই থৈছে, মানুহে সঁচাকৈয়ে খেতি কৰিবলৈ এৰিলে। আৰু অৱশ্যে এটা কথা ঠিক, এই ঠাইত বনৰীয়া হাতীয়ে যথেষ্ট উপদ্ৰৱ কৰে। যেতিয়া ধাননি হৈ যায়, বাকী মানুহখিনিয়ে যেতিয়া খেতি কৰে, ৰাতিলে তেওঁলোকক দেখোঁ জুই জুমুঠি লৈ এইবিলাক মানে জুই চুই লৈ টিং চিং বজাই হাতী খেদা নিজ চকুৰে মানে দেখিছোঁ। সেইটো কাৰণেও অৱশ্যে হয়তো পেলাই থ'ব পাৰে মাটিখিনি, নে বেলেগ কিবা কাৰণত পেলাই থৈছে সেয়া বাৰু নাজানো, কিন্তু দেখি বেয়া লাগিছে। ইমানবোৰ মাটি মানে মানুহে এনেই পেলাই থৈ দিছে। বাৰু তথাপিতো আমি কিন্তু সৌন্দৰ্যখিনি উপভোগ কৰিলোঁ আৰু চাৰিওফালে ধুনীয়াকৈ চালোঁ। এই জেগাবিলাকত কিমান দিন আহিব পাৰোঁ ঠিক নাই। আমি আজি এটি সুন্দৰ পথ পালোহি, যিটো পথ আজিকালি দেখা পোৱা নাযায়। সকলোবোৰ পথ পকীয়ে কৰিছে, কিন্তু এই পথটো আচলতে সুন্দৰ মানে আমি এদিনৰ কাৰণে দেখাৰ কাৰণে কৰিছোঁ। কিন্তু বাৰিষা যেতিয়া হ'ব, এইটো ৰাস্তাৰে মানুহ অহা যোৱা কৰিব নোৱাৰে। কাষতে এখন চাহ বাগান আছে, আৰু এয়া চাৰিওফালে পথাৰ, বৃহৎ ডাঙৰ অঞ্চল মানে এইটো মুকলি হৈ আছে। খলা বমা এফালেদি চাইকেল চাগে যাব, বাকী বাইকো যাব পাৰে, কিন্তু খুবেই বেছি খলা বমা আৰু বেলেগ গাড়ী নাযায়, কাৰণ ট্ৰেক্টৰবিলাকো দেখিছোঁ পথাৰৰ মাজেদিহে যায়।